৭৮ বছৰীয়া আইতাৰ ইনষ্টাগ্ৰাম ফলোৱাৰ ৩৮,০০০। পিছে কোন এগৰাকী ইনষ্টাগ্ৰাম ফ্ৰেণ্ডলি আইতা? নিশ্চয় আপোনাৰো জানিব মন গৈছে ইনষ্টাগ্ৰামত বৰ্তমান চৰ্চাত থকা এই আইতাগৰাকীনো কোন? নমস্কাৰ, মই আছো আপোনাৰ সৈতে সৌৰভ আৰু আপুনি চাই আছে প্ৰাগ ফেচ অফ দি ডে। মন কৰিলে চন বাকৰি মাটিতে ধন। মন থাকিলে মানুহে কৰিব নোৱাৰা কাম কিনো আছে? বহু সংখ্যক মানুহে এটা নিৰ্দিষ্ট বয়সৰ পাছত জীৱনটো অতি সাধাৰণভাৱে জীয়াব বিচাৰে, কিন্তু ভাটি দিয়া বয়সতো যদি মনত থাকে উদ্যম, মনত থাকে হেঁপাহ আৰু জীৱনটো কৰি তুলিব খোজে ৰোমাঞ্চকৰ, তেনেহ'লে এয়া নিশ্চয় সম্ভৱ। আৰু তাৰেই যেন এক জীৱন্ত উদাহৰণ এইগৰাকী আইতা। পঢ়া শুনাৰ দুৰ্বাৰ ইচ্ছা থকা স্বত্তেও জীৱনৰ উত্থান পতনৰ বাবে বিদ্যালয়ৰ সীমা অতিক্ৰম কৰাত ব্যৰ্থ হোৱা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌটালাই অৱশেষত ৭৮ বছৰ বয়সত দশম আৰু দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হৈ দৃষ্টি কাঢ়িছিল দেশবাসীৰ। আপুনিও হয়তো বহুবাৰ শুনিছে যে বয়স মাত্ৰ এটা সংখ্যা আৰু জীৱনত নতুন কিবা এটা কাম কৰিবলৈ বা আৰম্ভ কৰাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে। এই কথাষাৰি যেন শেহতীয়াকৈ পুনৰ প্ৰমাণ কৰিছে ৭৮ বছৰীয়া এগৰাকী আইতাই। ভাটি দিয়া বয়সত নতুনৰ সপোন দেখা এগৰাকী বৃদ্ধাই দিল্লীত নাতিনীয়েকৰ সৈতে এটা সৰু কাপোৰ বোৱা ব্যৱসায় আৰম্ভ কৰিছে। শেহতীয়াকৈ এই কথা ছ'চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। আৰু আজিৰ দিনটো ছ'চিয়েল মিডিয়াত বিশেষকৈ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে এইগৰাকী আইতা। আৰু জানিব পোৱা মতে শেহতীয়াকৈ ভাটি দিয়া বয়সতো জীৱনত নতুনৰ সন্ধানত থকা এগৰাকী আইতাই নতুনকৈ কাপোৰ বোৱা এটি ব্যৱসায় আৰম্ভ কৰিছে নিজৰ নাতিনীয়েকৰ সৈতে। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ মানুহে বৃদ্ধাগৰাকীৰ এনে কাৰ্যক প্ৰশংসাৰ দৃষ্টিৰে চাইছে। বিভিন্নজনে ছ'চিয়েল মিডিয়া যোগে দিছে ভাল পোৱাৰ ৰঙা ইমজি। ইনষ্টাগ্ৰামত কট ক্ৰাফ্ট হেণ্ডেড নামৰ এটা পেজো আছে দুয়োৰে। আইতাক আৰু নাতিনীয়েকৰ এই পেজটোত আছে ৩৭,০০০তকৈও অধিক ফলোৱাৰ। শীলা বাজাজ নামৰ বৃদ্ধাগৰাকীয়ে নিজৰ সৃষ্টিসমূহৰ ভিডিঅ' নিয়মীয়াকৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি আহিছে নাতিনীয়েকৰ সৈতে। ভিডিঅ'বোৰ হৈ পৰিছে সমাদৃত। হিন্দুস্তান টাইমছৰ সৈতে হোৱা এক কথোপকথনত ২০২০ চনৰ লকডাউনৰ সময়ত পেজটো আৰম্ভ কৰাৰ ধাৰণাটো কেনেদৰে তেওঁৰ মনলৈ আহিছিল সেই বিষয়ে শ্বেয়াৰ কৰিছিল ২৭ বছৰীয়া নাতিনীয়েকে কয়, সৰুৰে পৰা আইতাই সদায় আমাৰ বাবে কাপোৰ বোৱা দেখি আহিছোঁ। কেৱল আমাৰ বাবেই নহয়, আনকি চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ বাবেও আইতাই ছুৱেটাৰ আৰু মোজা গুঠিছিল। গতিকে লকডাউনৰ সময়ত মই এটা ইনষ্টাগ্ৰাম পেজ খোলাৰ কথা মনলৈ আহিছিল, য'ত আইতাই ডিজাইন কৰা ভিডিঅ'বোৰ নিয়মিতভাৱে শ্বেয়াৰ কৰি আহিছোঁ। স্বাভাৱিকতেই শেষ মানে যেন সকলো শেষ হৈ নাযায়। শীলা বাজাজ নামৰ ৭৮ বছৰীয়া এই বৃদ্ধাগৰাকীৰ কৰ্মই তাৰেই যেন এক প্ৰমাণ আৰু আমাৰ সকলোৰে বাবে এক উৎস। আজিলৈ মহৰবে লৈছোঁ বিদায়। কাইলৈ আকৌ লগ পাম এটি নতুন কাহিনীৰ সৈতে। চাবলৈ নাপাহৰিব প্ৰাগ ডিজিটেল ফেচ অফ দি ডে। ধন্যবাদ।